মৰাণ আৰক্ষী থানাৰ সন্মুখতে থকা ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেডৰ কাৰ্যালয়ত যোৱা নিশা সংঘটিত হয় চুৰিকাণ্ড। চুৰে লুটি নিয়া কাৰ্যালয়টোৰ লকাৰত থকা 1,08,725 টকাৰ লগতে 32,606 টকাৰ 3খন চেক। চুৰে ভাঙি থৈ যায় কাৰ্যালয়টোত থকা CCTV কেমেৰা। আজি পুৱাৰ ভাগত কাৰ্যালয়টোৰ কৰ্মচাৰীসকল কাৰ্যালয়লৈ অহাৰ পাছতে চুৰি কাৰ্য সংঘটিত হোৱাৰ বিষয়ে জানিব পাৰি মৰাণ আৰক্ষী থানাত অৱগত কৰে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৰাণ আৰক্ষী থানাৰ সন্মুখতে থকা এই কাৰ্যালয়টোত চুৰি কাৰ্য সংঘটিত হোৱাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মানে এমপ্লয়ী আহি আমাৰ অফিচত আমি গোট খাই দেখিলোঁ ভঙা আছে। লগে লগে আমাৰ কাষতে থকা মৰাণ আৰক্ষী থানাত আমি লগে লগে মানে গৈ খবৰ কৰিলোঁ। গডৰেজ আলমিৰাৰ ভিতৰত আমাৰ এটা মানে ডাঙৰ যিটো কেছ বক্স থাকে চব এইটো চুৰে সম্পূৰ্ণ লুটি লৈ গুচি গ'ল। 27 তাৰিখৰ দিনা আমাৰ ডেইলি কেছ কালেকশ্যন আছিলে 1,08,725 টকা আৰু 3খন চেক আছিলে। মানে এখন আছিলে 15,448 টকা, এখন আছিলে 15,650 টকা আৰু এখন আছিলে 1,508 টকা, টোটেল 32,606 টকা।